হে গাইজ কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে চাগে মোৰতো ভালে আপোনালোকে চাই আছে সুনীল এইচ.ডি. ব্লগাৰ তো আজি আকৌ পুনৰবাৰ নতুন এটা ভিডিঅ'ত বহুত দিন ধৰি ভিডিঅ' দিয়া নাই তো আজি এটা ছাৰপ্ৰাইজ মানে আপোনালোকৰ এটা ছাৰপ্ৰাইজ আছে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব বেছি স্কিপ নকৰিব আজি কি ক'ম আৰু ক'বলৈ ভাষা নাই মানে বহুত এটা আজি বহুত ভাল খবৰ মানে আৰু মোৰ কাৰণে এটা বহুত ভাল দিন আজি আৰু বহুত দিনৰ সপোন এটা পূৰণ হ'ব আজি গৈ আছে আপোনালোকে কেৱল আৰু আশীৰ্বাদ কৰিব যাতে আৰু ভাল ভাল কাম কৰিব পাৰোঁ আগলৈ যাতে ভাল ভাল কাম কৰি যাব পাৰোঁ সেইটোৱে আশা কৰিছোঁ আপোনালোকৰ পৰা আৰু আপোনালোকৰ মৰম আশীৰ্বাদ আছেই তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব মজাকৈ চাই থাকক কি কি ছাৰপ্ৰাইজ আছে আপোনালোকে সকলো অলপ পিছতে গম পাই যাব এতিয়া ঘৰত গৈ কিনে মজাকৈ এইফালে ফুৰি পাইছিলোঁ ৰাতিপুৱা মানে অলপ ফ্ৰেছ হ'লোঁ আহি কিনে এইফালে ফিল্ড ফালে আহিছোঁ দেখিব পাইছোঁ একদম জেগাবোৰ মজা আছে মানে এইফালে পুৰা জংঘল ফিল্ডটো চাওক ভিউ চাওক আপোনালোকে ইয়াত আহিছোঁ এতিয়া মজাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক কি ছাৰপ্ৰাইজ আছে সকলোখিনি গম পাই যাব অলপ পিছতে তো আজি এটা বহুত ভাল দিন মানে কি ক'ম ক'বলৈ ভাষা নাই মানে বহুত দিন ভাল দিন আজি এটা মোৰ কাৰণে বিশেষ মোৰ কাৰণে আজি বহুত ভাল দিন আজি তো ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰিম আজি যাতে মোক সদায় এনেদৰে কাম কৰিব পাৰোঁ ভাল ভাল কাম কৰি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ মৰম থাকিলে সদায় এনেদৰে আগবাঢ়ি যাম সেইটো আশা কৰিছোঁ আৰু ভাল ভাল কণ্টেণ্ট এতিয়া আহি থাকিব মজাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব মজাকৈ আৰু এতিয়া ভাল ভাল কণ্টেণ্ট আনিবলৈ ট্ৰাই কৰিম আৰু ঘৰৰ কামৰ কাৰণে এতিয়া সময় দিব পৰা নাই ইউটিউবত আৰু কামৰো প্ৰেছাৰ পৰি আছে ঘৰৰ কামৰো প্ৰেছাৰ পৰি আছে সেইকাৰণে ইউটিউবত সময় দিব পৰা নাই বাকী আপোনালোকে চাই থাকক জনাই আছোঁ মজাকৈ বলক এতিয়ালৈ চ' গাইজ আজি মই গৈ আছোঁ বাইক ল'বৰ কাৰণে আৰু ঠিকেই শুনিছে আপোনালোকে মই বাইক ল'ব গৈ আছোঁ আৰু বহুত দিনৰ আশা আছিল বহুত দিনৰ সপোন আছিল তো সেইটো কাৰণে বহুত আগৰ পৰাই ভাবি আছিলোঁ যে বাইক এখন লাগে কিন্তু সময় সুবিধা বা পইচাৰ অসুবিধাৰ কাৰণে ল'ব নোৱাৰিলোঁ বাট সেই দিনটো আজি ফাইনেলি আহি গ'ল যে আজি ল'ব পাৰিম ফাইনেলি ল'ব গৈ আছোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাল ওপৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই ভিডিঅ'টো আপোনালোকে চাই কিনে গম পাইছোঁ এতিয়া আজি আমি আছোঁ ডাংৰীয়া স্থানত আমাৰ ইয়াত টিংৰাই ডাংৰীয়া স্থান আছে ইয়াত আমি আহিছোঁ আৰু মানে কি কালাৰ ল'ম সেইটো মানে মোক মানে কি কালাৰটো চইচ হয় সেইটো মানে চইচ কৰিব আহিছোঁ এতিয়া পিছত এতিয়া বাইক ল'ব গৈছোঁ বাইক লৈ কিনে আহি কিনে আপোনাৰ কি বাইক কি নহয় সকলোখিনি জনাই যাওঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু ইয়াত ধুনীয়াকৈ আহিছোঁ এতিয়া কালাৰটো কি কালাৰ ল'লে ভাল হ'ব পণ্ডিতক এবাৰ দেখাই লওঁ ভালকৈ আৰু ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ এটা হ'ব আৰু আপোনালোকে চাই থাকক ভিডিঅ' সকলোৱে গম পাব আৰু বেছি একো নকওঁ মাত নোলাইছে আজি মানে ভালকৈ নোলাইছে মাতটো আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ মানে আশা কৰিছোঁ সকলো ভাল পাব আজি ভিডিঅ'টো চাই থাকক আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল আৰু কাম কৰিব পাৰোঁ আৰু আগলৈ যাতে ভাল বস্তু নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ আৰু সেইটোৱে কম বেছি একো নকওঁ আপুনি আপোনালোকে চাই থাকক দেখাই আছোঁ মই দাদা আছে এইফালে ভাইটি আছে এজন এইটো এটা পোৱালি আছে আমাৰ লগত চ' গাইজ ফুল এক্সাইটেড হৈ আছোঁ মানে কি ক'ম আৰু নাৰ্ভাছো ফিল কৰি আছোঁ মানে আৰু কি ক'ম মানে ক'বলৈ ভাষা নাই আপোনালোকক আৰু বুজাব নোৱাৰোঁ মানে চ' গাইজ আহি ফাইনেলি পাই গ'লোঁ মোৰ সপোনৰ জেগাখনত আৰু যিমানে ভিতৰত এখোজ দুখোজকৈ ভিতৰত যিমানে গৈ আছে সিমানে হাৰ্টবিটটো স্পীডত দৌৰিব লৈছে আৰু কি ক'ম এক্সাইটেড লেভেল পূৰা হাই হৈ আছে আৰু নাৰ্ভাছো ফিল কৰি আছোঁ মানে কি ক'ম ক'বলৈ ভাষা নাই মানে আপোনালোকক মানে বুজাব নোৱাৰোঁ মানে ভাষাৰে আৰু মই নিজে বিলিভ কৰিব পৰা নাই যে মই আজি নিজৰ টকাৰে নিজে বাইক ল'ব আহিছোঁ যে এইটো মোক মানে বিলিভ হোৱা নাই আজিও মানে মোক সপোন যেন লাগি আছে তো গাইজ চাই থাকক আৰু ইয়াৰ পৰা কোনটো বাইক হ'ব আপোনালোকে গেছ কৰক বাজাজ কোম্পানীৰে বাইক হয় আৰু এই বাজাজ কোম্পানীৰে বাইক হয় তো আপোনালোকে গেছ কৰক কোনটো বাইক হ'ব পাৰে আৰু এইফালে দাম দৰবোৰ এনে সুধি লৈছোঁ বাইকবোৰৰ মানে ভালকৈ দাম দৰবোৰ সুধি লৈছোঁ মাইলেজ কিমান বা প্ৰাইচ কিমান পৰে বা EMI কিমান আহিব মাহেকত সেইখিনি ভালকৈ সোধ কৰি লৈছোঁ আৰু বাকী চাই থাকক আপোনালোকে ইয়াৰ পৰাই এটা বাইক হ'ব আপোনালোকে গেছ কৰক তেতিয়ালৈকে আৰু দাদাই এইফালে ভালকৈ বুজাই আছে মানে কিমান কি সেইটোৱে আৰু কি ক'ব আপোনালোকক বহুত দিনৰ আশা আজি পূৰণ হ'ব যেন পাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ ভাল কাম কৰিব পাৰোঁ নিজৰ সপোনবোৰ যাতে পূৰণ কৰিব পাৰোঁ লাহেকৈ এটা দুটাকৈ সপোন নহয় সপোনটো বহুত আছে কিন্তু লাহে চব
সপোনবোৰ পূৰণ কৰিব পাৰোঁ, যাতে আপোনালোকে যাতে আশীৰ্বাদ কৰিব। আৰু ভগৱানৰ পৰা এটাই আশীৰ্বাদ যে ভগৱান সকলোকে সুস্থ ৰাখক, মোকো সুস্থ ৰাখক, আপোনালোকেও সুস্থ ৰাখক আৰু সকলোকে ভালে ৰাখক, তাকে আৰু বাকী চাই থাকক আপোনালোকক। আৰু মানে আজি মানে কি ক'ম, ক'বলৈ ভাষা নাই। মানে বহুত আগৰ পৰাই ভাবি আছিলোঁ যে বাইক লাগে, কিন্তু সময় সুবিধা আৰু আমাৰ মিডিল ক্লাছ ফেমিলিৰ মানুহকেইটাৰ কাৰণে বহুত এইটো ডাঙৰ কথা, মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা এইটো। বাইক এখন লোৱা মানে বহুত ডাঙৰ কথা, আৰু সেইটো কাৰণে চবফালে মিলাই মেলিহে মেনেজ কৰিব লগা হৈছে। আপোনালোকে এইটো ভুল নুবুজিব, আপোনালোকে এইখিনিতে এটা কথা কৈ দিওঁ যে আপোনালোকে ভুল নুবুজিব, মই বাইক লৈছোঁ বুলি, মোৰ পইচা হ'ল বুলিয়ে যে মই বাইকে লগাইছোঁ। গাইছ এতিয়া পূৰা চইচ কৰি চাই আছোঁ মানে বাইকবোৰ, আৰু সেইটো সুধিলোঁ এইটো। বাকী চাই থাকক আপোনালোকে, ইয়াৰ পৰা কোনটো বাইক হ'ব আপোনালোকে গেছ কৰক। আৰু চ' গাইজ ফাইনেলি মোৰ ৰাণী আহি গ'ল, আপোনালোকে দেখিব পাৰিছে। আৰু এইটোৱে হ'ল বাজাজ কোম্পানীৰ বাইক, আৰু এইটো NS 160 BS7 মডেল নেকি, গম নাপাওঁ ইমান এটা। আৰু দাদাই এইফালে ভালকৈ বুজাইছে ফিচাৰ্ছবোৰ, আৰু মানে আপোনালোকক মানে বহুত কি ক'ম আৰু ক'বলৈ ভাষা নাই মানে। আৰু বহুত আগৰ পৰাই মই ভাবি আছিলোঁ যে বাইক ল'ম, কিন্তু এইটোৱে NS বাইকে ল'ম বুলি ভাবিছিলোঁ। বাকী মোৰ ড্ৰিম বাইকখন এইটোৱে হয়। আপোনালোকে কেনেকুৱা পাইছে, কালাৰ কমিউনিকেশ্যন কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব। আৰু এইটো বাইক কাৰ সপোনৰ বাইক হয় আপোনালোকে কমেণ্ট কৰিব, ভাল লাগিব। আৰু বহুত দিনৰ আশা আছিল, বহুত দিনৰ আজি সপোনটো পূৰণ হৈ গ'ল গাইছ। কি ক'ম আৰু বহুত হেপ্পী আজি, মানে ক'ব নোৱাৰোঁ, মানে আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ, বহুত হেপ্পী আজি মই মানে। আৰু ফাইনেলি সেই দিনটো আহি গ'ল, আৰু এতিয়া পূৰা কাগজ পত্ৰ দাদাক দি আছোঁ মানে, আৰু ডকুমেণ্টছবোৰ দি আছোঁ ভালকৈ। আৰু এতিয়া লিখা মেলি, আৰু ইমানে আজি লিখিলোঁ মানে, চাইন কৰিলোঁ, জীৱনত ফাৰ্ষ্ট টাইম ইমান চাইন কৰিলোঁ মানে, কি ক'ম। আৰু গাইছ এইফালে মোৰ ৰাণীক এতিয়া পূৰা ছাৰ্ভিচিঙত দিছে, মানে পূৰা ধুই মেলি একদম চাফা কৰি দিব মানে ধুনীয়াকৈ। আৰু তাৰপিছত মজাকৈ যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো, ব্লগটো শেষলৈ কণ্টিনিউ কৰি গৈ থাকক মজাকৈ। আৰু চাওক ন, মজা লাগিছে মানে, ৱাও। গাইছ সকলো কাম হৈ গ'ল, শেষ হৈ গ'ল, এতিয়া মজাকৈ বাইকটো চলাব লাগে, মজাকৈ যাম এতিয়া, মজাকৈ পূজা চূজা সেৱা চেৱা কৰাই ল'ম। এইফালে দেখিব পাইছে পূৰা ৱাছ কৰি আছে মানে পুৰণা বাইকখিনি। এতিয়া মোৰতো কাম হৈ গ'ল, মোৰকেইটা যিমানখিনি বস্তু চাব আছিলে, যিমানখিনি কি কৰিব চব কৰি ল'লোঁ। এতিয়া ঘৰত যাব লাগে মজাকৈ, এতিয়া বলক আপোনালোকক দেখাই আৰু আজি মানে পূৰা ফুল এক্সাইটেড হৈ আছোঁ, মজা চাই থাকক। আৰু এইফালে দুটামান ফটো ক্লিক কৰাব লাগে বাজাজ কোম্পানীৰ ফালে, আৰু চাবি এটা ডাঙৰ চাবি এটা দি দিছিল আপোনাৰ মোক। আৰু এইফালে মোৰ ফাইনেলি আহি গ'ল, সেৱা চেৱা দুবাৰমান সেৱা চেৱা কৰিলোঁ। আৰু ফাইনেলি আজি ফাৰ্ষ্ট টাইম বাইক, মোৰ নিজৰ সপোনৰ বাইকখন মই নিজে চলাম এতিয়া, আৰু চলাই কিনে এতিয়া ঘৰত যাম। আপোনালোকে চাই থাকক ইয়াৰ নেক্সট ভিডিঅ', আৰু ফালি আহিব মানে। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত ফুল আপডেটকেইটা দিম আপোনালোকে, বাইকটো চলাই কেনেকুৱা লাগিছে বা কেনেকুৱা স্মুথলি কেনেকুৱা, আৰু মানে ফিচাৰ্ছ কি আছে সেইবোৰ আপোনালোকক জনাম নেক্সট এটা ব্লগত। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এতিয়া মজাকৈ ঘৰলৈ গৈ আছোঁ, আৰু আজি মানে কি ক'ম আৰু ভাষা নাই মানে, আপোনালোকক ক'বলৈ বুজাব নোৱাৰোঁ মানে ভাষাৰে, কিমান যে হেপ্পী মই নিজৰ টকাৰে গোটাই আজি বাইক লৈছোঁ যে, কিমান যে হেপ্পী। আমি আহি গ'লোঁ এতিয়া পেট্ৰল পাম্পত, নতুন বাইকত অকণমান তেল ভৰাই লওঁ। এইটো আমাৰ নতুন বাইক। দাদাই এতিয়া তেল ভৰাব, চাই লওক আপোনালোকে, কমেণ্ট কৰক গাইজ কেনেকৈ লাগিছে বাইকটো। ইমান জাম হৈ গৈছে গাইজ। তো গাইজ ফাইনেলি আহি পালোঁ আমি ডাঙৰীয়া মন্দিৰত, দেখিব পাৰিছে ৰাতিপুৱা সোমাই গৈছিলোঁ ইয়াতে। এতিয়া পূজা চূজা, বাইকৰ পূজা চূজা সেৱা চেৱা ভালকৈ কৰাই ল'ম। তাৰপিছত মানে আজি কি ক'ম মানে, লাগ বেয়া মোৰ, এটা দিন বেয়া মানে, কি ক'ম আৰু। বাইকটো নতুন লৈ আহিলোঁৱে, ৰাস্তাত মানে ট্ৰাফিক পুলিচে পাই গ'ল, জামত ফচি গ'লোঁ মানে, ট্ৰাফিক পুলিচে পাই গ'ল। আৰু মোৰ ভাইটিয়ে মানে পিছফালে বহি আছিলে, তাৰ হেলমেট আছিলে, এটা হেলমেটত মোক দিয়ে আজিকালি মানে ডিলাৰত, আগত দুটা দিছিলে কিজানি গম নাপাওঁ, তো আজিকালি এটা দিয়ে কিজানি। তো এটা হেলমেট মই লগাইছোঁ, আৰু পিছফালে ভাইটিয়ে হেলমেট লগোৱা নাছিলে, হেলমেটৰ কাৰণে চালান কাটি দিলে। আৰু কি ক'ম আৰু, লাগ বেয়া মানে, কি ক'ম আৰু। আৰু এইফালে বৰষুণো দিছে পূৰা, আৰু বৰষুণ দি মানে তিতি গোটেই ৰাস্তাত তিতি আহিছোঁ, ৰখিব জেগাও নাই, পূৰা তিতি কিনে আহিলোঁ এতিয়া, আৰু পূৰা তিতি গৈছোঁ গা একদম।
চ' গাইজ ফাইনেলি মোৰ ৰাণী ঘৰত আহি পাই গ'ল, দেখিব পাৰিছে। বৌ এতিয়া সেৱা চেৱা কৰি আছে মজাকৈ। আৰু ঘৰত মই উগুল থুগুল পৰিৱেশ, মানে নতুন মেম্বাৰটো, আৰু যেনেকৈ সন্তান এটা জন্ম হ'লে ঘৰত যেনেকৈ উগুল থুগুল পৰিৱেশ সৃষ্টি হয় তেনেকুৱা টাইপৰ বস্তুটো। আৰু চবেই ভাল পাইছে, সকলোৱে চবেই সুখী আছে মানে বাইক লৈ। আৰু মায়েতো বহুত ভাল পাইছে বা দাদাও ভাল পাইছে, কিন্তু মায়ে কৈছে অলপ ইমান দামী বাইকটো কেলৈ ল'ব লাগে। কিন্তু মাক কোনে বুজাব যে মোৰ এইটো সপোনৰ বাইকখন বহুত আগৰ পৰাই ভাবি আছিলোঁ যে মোৰ সপোনৰ ড্ৰিম বাইক, মানে সেইটো কাৰণে মই ল'লোঁ দিয়ক। আৰু এবাৰেই ল'লোঁ, আৰু মোৰ ৰাণী হয়, ভালকৈ থ'ম, যতনত থ'ম বহুত। আৰু বেছি একো নকওঁ, আজিলৈ বাই বাই। নেক্সট এটা ধামাকা ব্লগত লগ পাইছোঁ।